ৰূপহীহাটৰ হাতীপুখুৰীত গৰু চুৰিত ব্যৱহৃত এখন বাহন জব্দ গৰাজান আৰক্ষীয়ে খেদি জব্দ কৰে বাহনখন অভিযোগ মতে নিশা বিভিন্ন গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰিত এটা চুৰৰ দলে ব্যৱহাৰ কৰিছিল বাহনখন আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত বাহনখন জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম হল চুৰৰ দলটো AS02 AD 9567 নম্বৰৰ সুইফট বাহনখনৰে ৱাহিদুৰ ৰহমান নামৰ চুৰটোৱে চলাই গৈছিল চুৰি কাৰ্য পূৰ্বেও কেইবাবাৰো চুৰি কৰা বাহন গৰুসহ আৰক্ষীক সমজাই দিছে যদিও কোনো সুফল পোৱা নাই বুলি মন্তব্য কৰে একাংশ স্থানীয় লোকে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত চুৰে চলাই গৈছে চুৰি কাৰ্য হয় এটো মানে ইয়াত এটা চক্ৰ আছে ইয়াত দুটামান লৰা আছিলে আৰু দুই এটা জুক হৈছে আমি গম পোৱাত আজি ৰাতি অন্তত 2টা বজাত দমদমৰ পৰা 3টা গৰু চুৰি হৈছে এটো মোৰ ভয়কৰ ঘৰৰ পৰা পিছত মই ফজৰ নমস্কাৰী ৰাতিপুৱা যেতিয়া উঠিছো এই গাড়ীটো আহিছে তেতিয়া মোৰ অলপ সন্দেহ হৈছে মই 2-3টা লৰাক মই আন্তৰ লৰাক সুধিলো উঠিব দিলো যে এটো ধৰিব লাগে অলপ পিছতে বাইক এটা আহিল কাৰণ বাইক এটা আহিল এটো বাইকত দুটা মানুহ আছে মই জনাত এই দুটা মানুহ সেই চুৰ দুটাৰ লগত জড়িত আছিলে সিহঁতৰ কেছকাল কিবা লাগিছে পইচাৰ বাগ বতৰা লৈ পেলাই লগে পুলিচ ইনফৰ্ম কৰিছে গৰাজান থানাৰ পৰা আহি পেলাই হাতীপুখুৰী চাৰিআলি যিটো সেইটোৰ পৰা এইটো গাড়ী পাইছে পাই পেলাই দৌৰাই আনি পেলাই এইটো হাতীপুখুৰী মৰলপাৰা বুলি কয় ইয়াত নি পেলাই গাড়ীটো থৈ চুৰটো ধৰিব পৰা নাই চুৰটো পলাই গৈছে এতিয়া মোৰ সন্দেহ হৈছে এই দুটা চুৰ এইটোৰ লগত চাগে জড়িত আছে নহলে সিহঁতে এনেকৈ ইনফৰমেশ্যন দিয়াৰ কোনো যুক্তি নাছিলে যি দুজন মানুহ ইনফৰমেশ্যন দিছে তেখেতসকলৰ নাম এটাৰ নাম মই জানো মিজানুৰ ৰহমান আৰু এটাৰ নাম নাজানো সেইটো বেলতলি বুলি কৈছে মিজানুৰ ৰহমানৰ ঘৰ এইটো হাতীপুখুৰীত সেই চুৰটোৰ লগৰ ঘৰটো কালিও মই সেইটো চুৰৰ লগত দেখিছোঁ মই এই ল'ৰাটো মানে টকা বগোৱা লৈ পেলাই চুৰৰ মাজত মোৰ সন্দেহ হৈছে কাৰণ ৰাতিপুৱা সিহঁতে খুব আপ ডাউন কৰিছে এইটো ৰাস্তা দি পেলাই বাইক লৈ পেলাই অলপ পিছতে এই ঘটনাটো যোৱাকালিও গৰু চুৰি হৈছে নেকি যোৱাকালিতো মই গম নাপাওঁ কিন্তু এইটো ৰাতিত মোৰ ঘৰৰ পৰা 3টা গৰু কি গাড়ী ধৰিবলৈ কি গাড়ী চুইফট গাড়ী মানে তাত গৰু আছিলে মানে গৰু গোবৰ চোবৰ আছে গৰুটো বিক্ৰী কৰি দিলে সেইটো লৈ পেলাই বাগ বতৰা হৈছে ৰিহাই ধৰিছে হাতীপুখুৰী মৰলপাৰা বুলি কয় মধ্য হাতীপুখুৰীটো মানে এইটো ৰাইজৰ সহায়ত গাড়ীখন ধৰা হৈছে নাই এইটো চুৰ তাৰ পৰা আৰু ৰাস্তাই নাই গাড়ী যে এইফালে সোমাই দিছে পুলিচৰ গাড়ী পিছফালে পিছা কৰি আছে পুলিচে দৌৰাই লৈ গৈছিলে সোমাই দি পেলাই লাষ্টত গাড়ী থৈ পেলাই সেই চুৰটো ধৰি পেলাইছে গৰাজান আউটপোষ্ট তাৰ পৰা গাড়ীখন দৌৰাই লৈ আহিছে হাতীপুখুৰী সেই চাৰিআলিৰ পৰা দৌৰাই লৈ চুৰে গাড়ীখন এইফালে সোমাই দিছিলে হাতীপুখুৰী পিছত ইয়াতে মানে ৰাইজৰ সহায়ত পুলিচে ধৰিবলৈ সক্ষম হৈছে কি ক'ব আপুনি সঘনাই যিহেতু নাই এইটোতো বেছি এইটো বিষয়েতো সকলোৱে অৱগত চুৰৰ চক্ৰটো এইটো গৰু চুৰৰ চক্ৰটো এতিয়া ডাঙৰ হৈ গৈছে যুৱক ল'ৰাকেইটাই বেছিভাগ এইটোৰ লগত জড়িত হৈ আছে আমি সকলোকে আহ্বান জনাওঁ যাতে যাৰ নিজৰ গাঁৱত যিবিলাক সন্দেহজনক এনেকুৱা চুৰি কাৰ্যত জড়িত আছে চবেই অৱগত হৈ পেলাই সামাজিক হিচাপে এটা ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ সহায়ত আইনগত ব্যৱস্থা দি পেলাই ইহঁতক কৰায়ত্ব কৰি জেল হাজতক পঠাব লাগে যিটো গাড়ী দি চুৰি কৰি আছিল কি গাড়ী আছিলে এইটো চুইফট গাড়ী আছিলে প্ৰাইভেট গাড়ী এইটো 3 নম্বৰ গাড়ী আগতে এটা এই মালটানা গাড়ী আমি ধৰি পেলাই দিছিলোঁ সেইটো গৰাজান থানাত গৈছিলে পিছত এটা ইটাপাৰা থানাত এই চুইফট ডিজায়াৰ গাড়ী আছে এইটো চুৰৰে গাড়ী সেইটো এতিয়া আকৌ চুইফট এইটো এতিয়া আমি যিমান এই ধৰি দিওঁ কিন্তু লাষ্টত ৰিজাল্টটো একোৱেই নহয় আকৌ কেইদিনমান পিছত চুৰি কাৰ্যত লাগি থাকে নামটো কি আছিলে চুৰটো এইটো ৱাহিদুৰ ৰহমান বুলি এজনৰ নামটো গম পাইছো আজি এজনী আছিলে এইটো গাড়ীত ৱাহিদুৰ ৰহমান তাৰ লগত আৰু 3জন আছে ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন